নমস্কাৰ মই বিক্ৰম 1 মিনিট এষ্ট্ৰোবাস্তুলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি বেম্বো প্লান্টৰ বিষয়ে জনাব বিচাৰিছো বা গছ যেটো আমি ফেংশুই বা বাস্তুৰ বাবে ঘৰত ৰাখো সেই বেম্বো প্লান্টৰ বিষয়ে জনাব বিচাৰিছো কোট ৰাখিলে ভাল কোট ৰাখিলে শুভ আৰু কেনেকুৱা ধৰণৰ বেম্বো প্লান্ট আমি ৰাখিব লাগে সাধাৰণতে আমি অলপ ডাঙৰ প্ৰজাতিৰ বেম্বো প্লান্ট যদি আমি ৰাখিব পাৰো তেতিয়ালে ঘৰৰ দুই কাষে ঘৰৰ সম্মুখ ভাগৰ দুই কাষে দৰজাৰ দুই কাষে আমি ৰাখিব পাৰো বেম্বো প্লান্টে সাধাৰণতে প্ৰগতিৰ প্ৰতীক গ্ৰোথৰ প্ৰতীক সাকসেছৰ প্ৰতীক হেহে আপোনালোকে যদি অতি কম সময়ৰ ভিতৰতে গ্ৰোথ বা সাকসেছ বিচাৰিছে ঘৰত বেম্বো প্লান্টস নিশ্চয় ৰাখিব পাৰে বৰ্তমান দিন দেখা যায় যে বহুতে ঘৰৰ ড্ৰয়িং ৰুমত সৰু সৰু বেম্বো প্লান্টস কালেক্ট কৰি ৰাখে এই খুব ভাল শুভ কিন্তু মন কৰিব আপোনালোকে সেই বেম্বো প্লান্টছৰ পানীখিনি হগনাই হলনি কৰি থাকিব কিন্তু এই বেম্বো প্লান্টছৰ আৰু এটা উল্লেখযোগ্য দিশ আছে যে তাক ফুলিব নিদিব ফুলিলে অশুভ হয় আৰু আপোনালোকে যদি পাৰে নৰ্থ ইষ্ট কৰ্নাৰত বেম্বো প্লান্ট লগাব আপোনালোকৰ প্ৰগতিৰ লগত ক্ৰিয়েটিভিটিও বাঢ়িব চাই থাকিব 1 মিনিট এষ্ট্ৰোবাস্তু